বছৰৰ প্ৰথম মাহটোতে গড় হত্যাই জোকাৰিছে ৰাজ্য। কাজিৰঙাত ২২ জানুৱাৰীত হৈছিল গড় নিধন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিধন কৰা প্ৰথমটো গড়ৰ খৰ্গ বোকাখাটৰ মহুৰা মুখত উদ্ধাৰ। যোৱা ২২ জানুৱাৰীত অগৰাতৰী বনাঞ্চলৰ মাকলুং বন শিবিৰৰ সমীপত চোৰাং চিকাৰীয়ে গড় হত্যা কৰি খৰ্গ কাটি উধাও হৈছিল। আৰু তাৰ পাছতে গোলাঘাটৰ SP ৰাজেন সিঙৰ নেতৃত্বত চোৰাং চিকাৰী বিচাৰি চলিছিল তীব্ৰ অভিযান। অৱশেষত কমাৰ গাঁৱৰ হৰেণ কামান নামৰ লোকজনৰ ঘৰত লুকুৱাই থোৱা অৱস্থাত জব্দ কৰা হয় খৰ্গটো। লগতে AK-47 ৰাইফল মেগজিনসহ সক্ৰিয় গুলীও জব্দ কৰে আৰক্ষীয়ে। এই ঘটনাৰ লগত জড়িত যোগু পেগু নামৰ এজনকো আটক কৰে আৰক্ষীয়ে। আৰু আটকৰ পিছতে পোহৰলৈ আহে ন তথ্য। নাগালেণ্ডৰ ডিমাপুৰত গড়ৰ খৰ্গৰ বৃহৎ ৰেকেটৰ সন্ধান দিছে চোৰাং চিকাৰী যোগু পেগুৱে। চোৰাং চিকাৰী যোগু পেগুক লৈ আৰক্ষী আৰু বন বিভাগৰ দল ৰাওনা হৈছে ডিমাপুৰলৈ। এজন কমাৰগাঁও বৰবালি এলেকা আমি খৰ্গ এটা ৰিকভাৰ হৈছে অলৰেডি। হাতিয়াৰ ৰিকভাৰ হৈছে, সেইটো ডিটেইলছ আপোনালোকক দিম, তদন্ত চলি আছে আমাৰ। কি হাতিয়াৰ? এইটো AK চিৰিজৰ হাতিয়াৰ। নামটো কি এইজনৰ নামটো যোগু পেগু। আৰু কোনোবা আছে নেকি? আৰু আমি তদন্ত চলি আছে, আপোনাক পিছত আমি সেইখিনি গোটেইখিনি দিব পাৰিম। এইজনৰ মানে এইজনৰ নামটো হৈছে যোগু পেগু। আৰু ধৰি লওক এটা খৰ্গ ৰিকভাৰ হৈছে। আমি আৰু চাৰ্চ অপাৰেশ্যনৰ কাৰণে যাওঁ। বোকাখাটৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।